Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজননৰ আজি ভিডিঅ'ত আমি চাম ভ্ৰূণৰ কেনেদৰে বৃদ্ধি হয়। ভ্ৰূণ যেতিয়া বৃদ্ধি হয় তাতে কি স্তৰ থাকে সেই বিষয়ে আমি চাম। ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশ। ভ্ৰূণ এটা যেতিয়া সৃষ্টি হয় পোনপ্ৰথম যিটো স্তৰ থাকে সেইটো হৈছে কি এটা যোজন কোষ, ৰাইট। ভ্ৰূণ এটা সৃষ্টি হওঁতে পোনপ্ৰথমতে যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় তাৰ পৰা কিহৰ সৃষ্টি হয়? যোজন কোষৰ সৃষ্টি হয়। এই যিটো যোজন কোষ আছে, যোজন কোষটো কি থাকে? এটা যোজন কোষটো হৈছে এটা তোমাৰ দুটা কোষ থকা দুটা কোষ লগ লাগি পেলাই এটা কোষৰ সৃষ্টি হয় যেতিয়া যোজন কোষৰ সৃষ্টি হয়। তাৰপিছত এই যিটো যোজন কোষ আছে, যোজন কোষটোৰ বাৰ কোষ বিভাজন হয়। প্ৰথমতে 2টাৰ পৰা 4টা কোষ, 4টাৰ পৰা 8টা, এনেদৰে কোষ বিভাজন হৈ তাৰ পৰা সৃষ্টি হয় ব্লাষ্টমিয়াৰ সৃষ্টি হয়। তাৰপিছত এনেকুৱা বহুতকেইটা ব্লাষ্টমিয়াৰ সৃষ্টি হৈ পেলাই লগ লাগি পেলাই তাৰ পৰা সৃষ্টি হয় মৰলা। মৰলাত কি থাকে? বহুতকেইটা ব্লাষ্টমিয়াৰ থাকে, লট অফ ব্লাষ্টমিয়াৰ লগ লাগি পেলাই মৰলা সৃষ্টি হয়। তাৰপিছত এই মৰুলাৰ পৰা কি সৃষ্টি হয়? ব্লাষ্ট'চিষ্ট, যিটো মৰুলাতকৈ আৰু ডাঙৰ, আৰু কোষ বিভাজন হৈ পেলাই সৃষ্টি হয় কিহৰ? ব্লাষ্ট'চিষ্টৰ। এই যিটো ব্লাষ্ট'চিষ্ট আছে, ব্লাষ্ট'চিষ্টটো যেতিয়া সৃষ্টি হয়, ব্লাষ্ট'চিষ্টৰ কেইবাটাও চাৰিওফালে আৱৰণি থাকে। আৱৰণি থকা যেতিয়া ব্লাষ্ট'চিষ্ট সৃষ্টি হয় তেতিয়া এই ব্লাষ্ট'চিষ্টটোৰ আৰোপণ হয়। আৰোপণ হোৱা মানে কি? আৰোপণ হোৱা মানে হৈছে কি? মাতৃৰ সৈতে এটাচ হোৱা, মাতৃৰ সৈতে সংযোগ হোৱা। এই যিটো ব্লাষ্ট'চিষ্ট আছে সেইটোৱে মাতৃৰ যিটো এণ্ডোমেটেৰিয়াম বা যিটো অন্তৰছদা আছে, অন্তৰছদাৰ সৈতে লগ লাগে, তেতিয়া তাক আৰোপণ হোৱা বুলি কোৱা হয়। তাৰপিছত যেতিয়া আৰোপণ হয়, আৰোপণ হোৱাৰ পিছত ইয়াতে 3টা কোষৰ লেয়াৰৰ সৃষ্টি হয়, 3টা কোষৰ স্তৰৰ সৃষ্টি হয়। স্তৰকেইটা কি? তোমাৰ স্তৰকেইটা হৈছে অন্তস্তক, তাৰপিছত হৈছে মধ্যস্তক আৰু হৈছে বহিস্তক। ইয়াৰে ভিতৰত অন্তস্তক আৰু বহিস্তক প্ৰথমতে সৃষ্টি হয়, তাৰ পিছত আৰু এটা কোষৰ লেয়াৰৰ সৃষ্টি হয়, তৰপৰ সৃষ্টি হয়, যাক মধ্যস্তক বুলি কোৱা হয়। আৰু এই অন্তস্তক, মধ্যস্তক আৰু বহিস্তকৰ পৰাই গোটেই যিটো ভ্ৰূণ আছে, ভ্ৰূণটোৰ বৃদ্ধি হয়, ভ্ৰূণত কলাৰ সৃষ্টি হয়, অংগতন্ত্ৰ, তাৰপিছত এটা ফুল্লি পৰিণত এটা কেঁচুৱাৰ সৃষ্টি হয় এই কোষ 3টাৰ পৰাই। ইয়াতে চোৱা, জৰায়ুত যেতিয়া বীজপুটিৰ আৰোপণ হয়, আৰোপণ হোৱাৰ ঠিক পিছতে আভ্যন্তৰীণ কোষ সমষ্টি, যাক ভ্ৰূণ বুলি কোৱা হয়, তাতে 2টা কোষৰ তৰপৰ সৃষ্টি হয়। বাহিৰৰ ফালৰটো হৈছে বহিস্তক বা এক্টোডাৰ্ম, ভিতৰৰ ফালৰটো হৈছে অন্তস্তক বা এন্ট্ৰোডাৰ্ম। তাৰমানে জৰায়ুৰ সৈতে যেতিয়া কি হয়, যে যিটো বীজ থাকে বা যিটো তোমাৰ ব্লাষ্ট'চিষ্ট থাকে, সেইটো যেতিয়া জৰায়ুৰ সৈতে সংযোগ হয়, আৰোপণ হোৱা মানে কি? সংযোগ হোৱা, এটাচড হোৱা। যেতিয়া এটাচড হয়, এটাচড হোৱাৰ পিছতে ইয়াতে 3 ধৰণৰ কোষৰ সৃষ্টি হয়, ৰাইট। তাৰে 2টা হৈছে, প্ৰথমতে যি 2টা সৃষ্টি হয় সেই 2টা হৈছে এক্টোডাৰ্ম আৰু এন্ড্ৰোডাৰ্ম, আৰু পিছৰ ফালে গৈ পেলাই এই 2টা তৰপৰ মাজত আৰু এটা তৰপৰ সৃষ্টি হয়, যাক মেছ'ডাৰ্ম বুলি কোৱা হয়। তাৰপিছত এই 3টা তৰপে পূৰ্ণাংগ মানৱ দেহৰ সমস্ত কলা আৰু অংগসমূহৰ সৃষ্টি কৰে। এই 3টা যে তোমাৰ কোষৰ সমষ্টি আছে, এই 3টা কোষৰ পৰাই
প্ৰথমতে কি হয়, সেই কোষ তিনিটাৰ পৰা প্ৰথমতে কোষৰ পৰা কলা সৃষ্টি হয়, কলাৰ পৰা অংগ সৃষ্টি হয় আৰু অংগৰ পৰা অংগতন্ত্ৰ সৃষ্টি হয়। অংগতন্ত্ৰ আৰু অংগতন্ত্ৰৰ পৰা এটা সম্পূৰ্ণ মানৱ দেহৰ সৃষ্টি হয়। সম্পূৰ্ণ মানৱ দেহৰ সৃষ্টি হয় এই তিনিটা কলাৰ কোষৰ পৰা। এইখিনিতে উল্লেখ কৰিব পাৰি যে যিটো বীজপুটিৰ আভ্যন্তৰীণ কোষ সমষ্টি থাকে, আভ্যন্তৰীণ কোষ সমষ্টি মানে যিটো তোমাৰ একেবাৰে ভিতৰত যিটো অন্তঃস্থক থাকে, সেই অন্তঃস্থকটোত এটা বিশেষ ধৰণৰ কোষ থাকে যাক স্তম্ভ কোষ বা ষ্টেম চেল বুলি কোৱা হয়, যিবোৰৰ পৰা দেহৰ সকলো কলা আৰু অংগসমূহৰ সৃষ্টি হয়। এই যিটো স্তম্ভ কোষ থাকে, স্তম্ভ কোষটোৰ এনেকুৱা স্পেচিয়েলিটি আছে, এনেকুৱা পাৱাৰ আছে যে এইটোৰ পৰা কলা অংগ আৰু এনেদৰে গোটেই শৰীৰৰ সৃষ্টি হ'ব পাৰে স্তম্ভ কোষৰ পৰা। গৰ্ভাৱস্থা চলি থকা কালৰ বিভিন্ন মাহত বিকশিত ভ্ৰূণটোৰ কি প্ৰাথমিক বৈশিষ্ট্য দেখা যায় জানানে? মানুহৰ ক্ষেত্ৰত গৰ্ভাৱস্থা 9 মাহ পৰ্যন্ত চলি থাকে। যেতিয়া গৰ্ভাৱস্থা চলে, যিকোনো প্ৰাণীৰে গৰ্ভাৱস্থা চলি থকা সময়ত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়। এদিনতে কেঁচুৱা এটা সৃষ্টি হ'ব নোৱাৰে, ষ্টেপ ৱাইজ সৃষ্টি হয় আৰু মানুহৰ ক্ষেত্ৰত গৰ্ভাৱস্থা সম্পূৰ্ণ হোৱাৰ কাৰণে 9 মাহ সময় লাগে। কিন্তু বেলেগ প্ৰাণী যেনেকুৱা কুকুৰ, মেকুৰী এইবোৰৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ যিটো সময় সেইটো ভিন্ন হোৱা দেখিবলৈ পোৱা যায়। মানুহৰ গৰ্ভাৱস্থাত প্ৰথম মাহৰ অন্তত ভ্ৰূণটোৰ হৃদযন্ত্ৰ গঠন হয়। ভ্ৰূণটোৰ হাৰ্ট গঠন হয় যেতিয়া প্ৰথম মাহ চলি থাকে। তাৰমানে তোমাৰ যেতিয়া যোজন কোষ সৃষ্টি হয়, যোজন কোষটো সৃষ্টি হোৱাৰ পৰা 1 মাহ পিছলৈকে, 1 মাহলৈকে কি হয়, ইয়াৰ মাত্ৰ হৃদযন্ত্ৰটোৰ সৃষ্টি হয় আৰু হৃদযন্ত্ৰৰ যিটো হাৰ্টবিট থাকে সেইটো ষ্টেথিস্কোপৰ সহায়েৰে সাৱধানতাৰে লক্ষ্য কৰিলে ভ্ৰূণটোৰ বৃদ্ধিৰ যিটো প্ৰাথমিক লক্ষণ হিচাপে হৃদযন্ত্ৰৰ যে স্পন্দন হয় সেইটো শুনিব পৰা যায়। তাৰপিছত যেতিয়া 2 মাহ হয়, দ্বিতীয় মাহৰ অন্তত গৰ্ভাৱস্থাৰ ভ্ৰূণৰ হাত, ভৰি আৰু আঙুলিসমূহৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে 2 মাহৰ পিছত। তাৰপিছত 12 সপ্তাহ প্ৰথম ত্ৰিমাসিকৰ পিছত, প্ৰথম ত্ৰিমাসিক 12 সপ্তাহ মানে হৈছে কি 3 মান্থ। 3 মাহৰ পিছত কি হয়, তোমাৰ বিভিন্ন ধৰণৰ অংগতন্ত্ৰ মানে হৈছে কি তোমাৰ যেনেকুৱা ৰেচন তন্ত্ৰ, তাৰপিছত শ্বসন তন্ত্ৰ, এনেকুৱা ধৰণৰ যিবোৰ তন্ত্ৰ আছে, যিবোৰ অৰ্গেন ছিষ্টেম আছে, সেইসমূহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় 3 মাহৰ অন্তত। আৰু ইয়াৰ লগতে হাত ভৰিৰ যিবোৰ বাহ্যিক যৌনাংগ সম্পূৰ্ণৰূপে বিকশিত হ'ব ধৰে। তাৰমানে হাত ভৰিসমূহ 2 মাহতে সৃষ্টি হয় আৰু 3 মাহৰ ভিতৰত এইবোৰৰ বিকাশ হোৱা আৰম্ভ কৰে, যৌনাংগসমূহৰ বিকাশ হোৱা আৰম্ভ কৰে। তাৰপিছত যেতিয়া তোমাৰ গৰ্ভ অৱস্থা, ভ্ৰূণৰ প্ৰথম চলন আৰু মূৰত চুলিৰ প্ৰথম প্ৰকাশ ঘটে 5 মাহৰ ভিতৰত। যেতিয়া 5 মাহ চলি থাকে, 5 মাহ চলি থাকোঁতে ভ্ৰূণটোৰ মূৰত চুলি গজে, ভ্ৰূণটোৰ মুভমেণ্ট হোৱা ষ্টাৰ্ট কৰে 5 মাহৰ পিছত। তাৰপিছত 24 সপ্তাহ বা দ্বিতীয় ত্ৰিমাসিকৰ শেষত, তাৰমানে 6 মাহৰ অন্তত ভ্ৰূণৰ দেহটো সম্পূৰ্ণৰূপে নোমেৰে আবৃত হয়। ভ্ৰূণৰ চকুৰ পতা মেল খায় আৰু চকুৰ পতাৰ যিবোৰ নোম থাকে, আইলাছেছ যিবোৰ থাকে, সেইবোৰ গজিবলৈ আৰম্ভ কৰে আৰু এনেদৰে গৰ্ভাৱস্থাৰ 9 মাহৰ অন্তত গৰ্ভস্থ যিটো ভ্ৰূণ থাকে, ভ্ৰূণটোৰ বিকাশ সম্পূৰ্ণ হয় আৰু যেতিয়াই বিকাশ সম্পূৰ্ণ হয় তেতিয়াই কি হয়, ভ্ৰূণটো প্ৰসৱৰ কাৰণে উপযুক্ত হয়।
সো বুজি পাইছানে মানুহৰ যেতিয়া গৰ্ভ অৱস্থা চলি থাকে তেতিয়া প্ৰথম মাহত এটা অংগৰ সৃষ্টি হয় আৰু এনেদৰে 6 মাহলৈকে গোটেইকেইটা অংগৰ সৃষ্টি হয় আৰু বাকী যি 3 মাহ থাকে সেই 3 মাহত এই অংগসমূহ কি হয় তোমাৰ বৃদ্ধি বিকাশ সম্পূৰ্ণ হয় আৰু ভ্ৰূণটো সম্পূৰ্ণ কেঁচুৱালৈ পৰিণত হয় আৰু প্ৰসৱৰ কাৰণে উপযুক্ত হয়। সো আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।